জীবন এক যুদ্ধ, আমি সকলো যোদ্ধা। गुड इवनिंग बंधुসকল, शुभ सन्ध्या। तो बंधुসকल, समय का दरिया बहता जाए, बहते बहते कहता जाए, जीवन एक संघर्ष है, जीवन एक संघर्ष है। समय বুৱতী নদীৰ দৰে, সময় এটা ধাৰাত বৈ গৈ থাকে আৰু বৈ বৈ গৈ থাকে। জীৱন এক যুদ্ধ, জীৱনত যুদ্ধ কৰিবই লাগিব। বন্ধুসকল, সময় কাৰো বাবে নৰয়, কিন্তু সময়ে আমাক এটা এটা সংকেত দি থৈ যায় যে জীৱনটোৰ লগত যুঁজ দিবই লাগিব। তেতিয়াহে সময়ৰ লগত, সময়ৰ গতিবেগৰ লগত আমি যাব পাৰিম, হয়নে? আমি যদি সময়ৰ গতিবেগৰ লগত আমি যাব হয়, তেতিয়াহ'লে আমি জীৱনটোৰ লগত যুদ্ধ কৰিব লাগিব, আৰু সেইটো সময়ে প্ৰত্যেকবাৰে আমাক এটা এটা সংকেত দিছে। বন্ধুসকল, আমি জীৱনত যদি জীয়াই থাকিবলৈ হয় নহয়, জীৱনটোৰ লগত যুদ্ধ দিবই লাগিব। জীৱনটোৰ লগত যুদ্ধ দিলেহে আমি জীৱনত জীয়াই থাকিব পাৰিম। সফলতা পাম সেইটো বহুত দূৰৰ কথা, কিন্তু আমি এই সংসাৰত জীয়াই থাকিবৰ কাৰণেও আমি জীৱনটোৰ লগত যুদ্ধ দিবই লাগিব। আৰু যি যুদ্ধ দিব নোৱাৰে, যি যুদ্ধত পিছুৱাই আহে, সি জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰে। সি সদায় জীৱনটোক লৈ মৰি মৰি জীয়াই থাকিবলগীয়া হ'ব। জীৱনটোক লৈ পেলাই যদি আমি ভালকৈ জীয়াই থাকিব হয় নহয়, তেতিয়াহ'লে আমি জীৱনটোৰ লগত যুদ্ধ দিব লাগিব। এই সংসাৰৰ প্ৰত্যেকজন ব্যক্তিয়ে জীৱনটোৰ লগত যুদ্ধ দিব লাগিব। অকল মানুহেই নহয় বন্ধুসকল, প্ৰকৃতিৰ মাজত যিখিনি জীৱ আছে নহয়, প্ৰত্যেকটো জীৱই নিজৰ জীৱনটোৰ লগত যুঁজ দিব লাগে, নিজৰ জীৱনটোৰ বাবে যুদ্ধ কৰিব লাগে। গছ গছনিও জীৱনটোৰ বাবে যুদ্ধ কৰে, ধুমুহাৰ সৈতে যুঁজে, হয়নে? বতাহৰ সৈতে যুঁজে, বৰষুণৰ সৈতে যুঁজে, বিজুলী ঢেৰেকনিৰ সৈতে যুঁজে। তেনেকৈ প্ৰত্যেকটো জীৱই, হাবিত থকা জন্তু নিজৰ জীৱনটোৰ বাবে যুঁজ দিব লাগে, তেতিয়াহে জীয়াই থাকিব পাৰে। ঠিক একেদৰে বন্ধুসকল, আমিও জীৱনটোৰ লৈ যুঁজ দিব লাগিব, যুদ্ধ কৰিব লাগিব। আমাৰ জীৱনটো হৈছে এখন যুদ্ধ ক্ষেত্ৰ, আৰু আমাৰ মাজলৈ যিখিনি পৰিস্থিতি আহে, সেই পৰিস্থিতি, সমস্যা, বিপদ, এইবিলাক হৈছে আমাৰ শত্ৰু, হয়নে? আমি সেই পৰিস্থিতিৰ সৈতে, সমস্যাৰ সৈতে আৰু বিপদৰ সৈতে আমি যুদ্ধ দিব লাগিব। আমি এজন যোদ্ধা, এই জীৱনটোৰ এজন আমি যোদ্ধা, হয়নে? গতিকে যেতিয়ালৈকে আমি পৰিস্থিতিৰ সৈতে যুঁজিব নোৱাৰোঁ, সমস্যাৰ সৈতে যুঁজিব নোৱাৰোঁ, আমি বিপদৰ সৈতে যুঁজিব নোৱাৰোঁ, তেতিয়া জীৱনটোক লৈ পেলাই কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। সময়ৰ গতিবেগত আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। সেইকাৰণে সময়ে প্ৰত্যেকবাৰে সংকেত দিয়ে যে জীৱনত যুদ্ধ কৰিব লাগিব, জীৱনটো এক যুদ্ধ, হয়নে? এই গানবিলাক এনেই নহয় বন্ধুসকল, মই এই গানটো শুনি আছিলোঁ, ঠিক আছে? গানটো শুনি থাকোঁতে মোৰ মনলৈ আহিলে যে সঁচাকৈ আমি যদি সময়ৰ গতিবেগত যদি আগুৱাই যাব হয় নহয় বন্ধুসকল, তেতিয়াহ'লে আমি নিজৰ জীৱনটোক লৈ পেলাই যুদ্ধ কৰিবই লাগিব। আৰু আমাৰ সন্মুখত শত্ৰু হিচাপে থাকে আমাৰ পৰিস্থিতি, বিপদ, সমস্যা, এইবিলাক আমাৰ সন্মুখত থাকে শত্ৰু হিচাপে, আৰু সেই পৰিস্থিতিৰ সৈতে, সমস্যাৰ সৈতে, বিপদৰ সৈতে আমি প্ৰত্যেকে যুদ্ধ কৰিব লাগিব। কোন ধনী কোন দুখীয়া সেইটো নাথাকে, হয়নে? এই সংসাৰত জীয়াই থকা প্ৰত্যেকজন মানুহে যুদ্ধ কৰিব লাগিব, কম বেছি পৰিমাণে হ'লেও যুদ্ধ কৰিব লাগিব, তেতিয়াহে জীৱনত জীয়াই থাকিব পাৰি। যি বন্ধুসকল এই পৰিস্থিতিৰ সৈতে, সমস্যাৰ সৈতে, বিপদৰ সৈতে যুঁজ দি পেলাই আগুৱাই যাব পাৰিলে, তেওঁৱেই সফল হ'ল। আৰু যিসকলে সমস্যাৰ সৈতে যুঁজ দিব নোৱাৰে, বিপদৰ সৈতে যুঁজ দিব নোৱাৰে, পৰিস্থিতিৰ সৈতে, সমস্যাৰ সৈতে যুঁজ দিব নোৱাৰে, তেওঁলোক সদায় বিফল হয়, হয়নে? আমি সফল হ'বৰ কাৰণে আমি সমস্যা, পৰিস্থিতি, বিপদ, এইবিলাকৰ সৈতে যুঁজ দিব শিকিব লাগিব। আৰু সেইবিলাকৰ লগত যুঁজ দিবৰ কাৰণে আমি ৰণকৌশল বনাব লাগিব, ৰণনীতি বনাব লাগিব, হয়নে? ৰণনীতি, ৰণকৌশলৰ মাধ্যমেৰেহে আমি
যুদ্ধ কৰিব পাৰিম। বন্ধুসকল, যুদ্ধ ক্ষেত্ৰত যেনেকৈ এজন সৈনিকে ৰণকৌশল বনায়, ৰণনীতি বনায়, তাৰ মাধ্যমেৰে যুদ্ধ কৰে, তেনেকৈ আমি পৰিস্থিতিৰ সৈতে কেনেকৈ যুঁজ দিব লাগে, সমস্যাৰ সৈতে কেনেকৈ যুঁজ দিব লাগে, হয়নে, আমাৰ বিপদৰ লগত কেনেকৈ যুঁজ দিব লাগে, প্ৰত্যেকটো শত্ৰুৰ লগত কেনেকৈ আমি যুদ্ধ কৰিম, সেই তাৰ ৰণকৌশল ৰণনীতি আমি বনাব লাগে। আৰু তেতিয়া আমি যুদ্ধ দিব পাৰিম, হয়নে, নহ'লে আমি কেতিয়াও যুদ্ধ দিব নোৱাৰোঁ। কিন্তু আমাৰ বহুতে আমি কি কৰোঁ জানে, আমি কূটনীতি ব্যৱহাৰ কৰোঁ, হয়নে। আগৰ দিনত যেনেকৈ দুৰ্যোধনহঁতে কূটনীতি ব্যৱহাৰ কৰি পাণ্ডৱৰ লগত যুদ্ধ কৰিব গৈছিলে, ঠিক তেনেকৈ আমি আচলতে শাস্ত্ৰবিলাকৰ পৰা আমি সঠিক জ্ঞান নলৈ পেলাই কি কৰোঁ, আমি জীৱনটোক জীয়াই থাকিবৰ কাৰণে যিখিনি যুদ্ধ কৰোঁ নহয়, সেই যুদ্ধত আমি কূটনীতি ব্যৱহাৰ কৰোঁ, যাতে আমি সোনকালে সফল হ'ব পাৰোঁ, সোনকালে আগুৱাই যাব পাৰোঁ। সেইকাৰণে কূটনীতি ব্যৱহাৰ কৰোঁ। কেনেকুৱা ধৰণৰ, আনক হিংসা কৰা, আনক প্ৰবঞ্চনা কৰা, আনক মিছা কথা কৰা, আনক অভিযোগ দিয়া, মিছা অভিযোগ দিয়া, হয়নে, আনক আমি দোষাৰোপ কৰি পেলাই আমি কেনেকৈ আগুৱাই যাব পাৰোঁ, আমি কেনেকৈ মানুহক মানে অসহায়জনক আমি সুযোগ ল'ব পাৰোঁ, হয়নে, কেনেকৈ কোনোবা দুৰ্বলতা মানুহক দেখা পাইছোঁ তাক কেনেকৈ আমি সুযোগ ল'ব পাৰোঁ, সুযোগ লৈ কেনেকৈ আমি আগুৱাই যাব পাৰোঁ, সেইবিলাক আমি কূটনীতি ব্যৱহাৰ কৰোঁ। আৰু সেই কূটনীতি ব্যৱহাৰ কৰাৰ পৰিণাম কি হ'ব পাৰে আমি কেতিয়াও নাজানো। আৰু সেইটো যদি জানিবলৈ হয়, তেতিয়াহ'লে মহাভাৰতৰ যুদ্ধখন ভালকৈ জানিলেই গম পাম যে কূটনীতি ব্যৱহাৰ কৰি জীৱনত আগুৱাই যাব খুজিলে কি পৰিস্থিতি হয়, কি পৰিণাম হয়, হয়নে। তো আমি যদি সুন্দৰকৈ ধৰ্মযুদ্ধ যেনেকৈ কৰিছিলে, ধৰ্মযুদ্ধত যুঁজ যেনেকৈ দিছিলে, তেনেকৈ যদি আমি যুঁজ দিব পাৰোঁ, হয়নে, যেনেকৈ যুধিষ্ঠিৰে ধৰ্মযুদ্ধ কৰিছিলে মহাভাৰতৰ, সি তেনেকৈ যদি নীতিগতভাৱে আমি ৰণকৌশল বনাই, ৰণনীতি বনাই পেলাই যদি সুন্দৰকৈ জীৱনটোৰ লগত যুদ্ধ দিব পাৰোঁ নহয়, আমি জীৱনত সুন্দৰকৈ সফলতা পাব পাৰোঁ, হয়নে। বন্ধুসকল, এই বিষয়ে মই এই গানটোৰ পৰা মই শিকিব পাৰিলোঁ। মই এই গানটো কালিৰ পৰা মই শুনি আছোঁ। শুনি থাকোঁতে মোৰ মনলৈ ভাৱ আহিলে যে সঁচাকৈ আমি समय का दरिया बहता जाए, बहते बहते कहता जाए, जीवन एक संघर्ष है। এই বস্তুটো মই সঁচাকৈ জীৱনটো এটা যুদ্ধ, জীৱন এক যুদ্ধ, হয়নে, আৰু জীৱনটোৰ লগত যুঁজ দিব লাগিব। আৰু জীৱনটোৰ লগত যুদ্ধ দিলেহে আমি समय का दरिया बहता जाए, সময় তাৰমানে এখন নদী, বুৱতী নদী, হয়নে, আৰু সেই সময়ৰ বুৱতী নদীৰ সোঁতত আমি একে ধাৰাত যদি বৈ যাবলৈ হয় নহয়, তেতিয়াহ'লে আমি জীৱনটোৰ লগত যুদ্ধ দিবলৈও শিকিব লাগিব। সেই বস্তুটো মই অনুভৱ কৰিলোঁ। সেই বস্তুটো অনুভৱ কৰি নাই মই বোলো ভিডিঅ' এটা বনাম, ঠিক আছে। আৰু তাৰ পৰাই বন্ধুসকল, সেইখিনিৰ পৰা মই যেতিয়া মোৰ চিন্তা শক্তিত আহিলে যে সঁচাকৈ আমি জীৱনটো লৈ প্ৰত্যেকেই যুদ্ধ দিব লাগে। আৰু প্ৰত্যেকটো যে পৰিস্থিতি আহে, সমস্যা আহে, বিপদ আহে, এইবিলাক আচলতে আমাৰ শত্ৰু। আৰু সেই শত্ৰুৰ লগত আমি যুদ্ধ দিব লাগে। আৰু যেতিয়া যুদ্ধ দি পেলাই আমি আগুৱাই যাব বিচাৰোঁ, তেতিয়াই আমি পথ বিচাৰি পাওঁ, সফলতাৰ পথ বিচাৰি পাওঁ, হয়নে, জীৱনটোক জীয়াই থকাৰ পথ বিচাৰি পাওঁ। সেই বস্তুটো যেতিয়া উপলব্ধি কৰিলোঁ, তেতিয়াই মই এটা বস্তু চিন্তা কৰিলোঁ যে মোৰ প্ৰফাইলটো মোৰ নামত আছিলে, পলাশজ্যোতি খাউণ্ড। তো প্ৰফাইলটো মই এনেকুৱা এটা নাম দিওঁ, যোনটো নামত মানুহে সকলোৱে বুজি পায়, জানিব পাৰে যে মই কি ধৰণৰ ভিডিঅ' বনাম, হয়নে। তো মই প্ৰত্যেকটো ভিডিঅ' বনাই আছোঁ জীৱনৰ ওপৰত, জীৱনৰ আধাৰত কেনেকৈ জীৱনটোক জীয়াই থাকিম, কেনেকৈ আমি যুঁজ দিম, হয়নে, প্ৰত্যেকটো বস্তু বনাই গৈ আছোঁ। তো সেইটো কাৰণে মই চিন্তা কৰি পেলাই মোৰ প্ৰফাইলৰ মোৰ নামটো আছিলে পলাশজ্যোতি খাউণ্ড, নামটো আছিলে, নামৰ সলনিত মই দিলোঁ জীৱন এক যুদ্ধ, হয়নে। আজিৰ পৰা মোৰ প্ৰফাইলৰ নাম আপোনালোকে জীৱন এক যুদ্ধ হিচাপেহে পাব, ঠিক আছে। তেনেকৈ মোৰ এটা ইউটিউব চেনেল আছিলে PK ড্ৰিমছ, আৰু PK ড্ৰিমছ নামটো মই সলনি কৰি জীৱন এক যুদ্ধ ৰাখি দিম, ঠিক আছে। এতিয়া জীৱনৰ ওপৰত
আমাৰ জীৱনটোৰ লগত কেনেকৈ যুঁজ দিব লাগে, কেনেকৈ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে, কেনেকৈ আগুৱাই যাম, হয়নে? প্ৰত্যেকটো মোৰ জীৱনৰ অভিজ্ঞতাৰে মই এটা এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াই থাকিম, অকল জীৱনৰ আধাৰত, হয়নে? তো বন্ধুসকল, জীৱনটোক লৈ পেলাই আমি যুদ্ধ কৰিব লাগিব। প্ৰত্যেকটো পৰিস্থিতি, প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো আমাৰ বিপদ, সেই সকলোবিলাক হৈছে আমাৰ শত্ৰু। আৰু সেই শত্ৰুৰ লগত আমি নীতিগতভাৱে, হয়নে, ৰণকৌশল বনাই, ৰণনীতি বনাই আমি যুদ্ধ কৰিব পাৰিলে আমি জীৱনটোক জয় কৰিব পাৰিম, হয়নে? তো বন্ধুসকল, আজিৰ পৰা মোৰ প্ৰফাইলৰ নাম হ'ব জীৱন এক যুদ্ধ, আৰু মোৰ PK ড্ৰিমছ যোনটো ইউটিউব চেনেল আছিলে, সেই চেনেলটো হ'ব জীৱন এক যুদ্ধ, ঠিক আছে? তো জীৱনটোৰ লগত আমি সকলোৱে যুদ্ধ কৰোঁ। তো যুদ্ধ কৰিবৰ কাৰণে কি কি মানে আমাক ৰণকৌশল লাগিব, কি কি আমাক ৰণনীতি বনাব লাগিব, সেই প্ৰত্যেকটোৰ ওপৰত মই ভিডিঅ' বনাম, ঠিক আছে? মই সেইটোৰ ওপৰতে ভিডিঅ' বনাই গৈ আছোঁ আগৰ পৰা। তো সেইটোৰ ওপৰতে ভিডিঅ' বনাই গৈ থাকিম। কেনেকৈ মই মানুহৰ লগত কথা পাতিম, কেনেকৈ মানুহক আচৰণ কৰিম, কেনেকৈ আমাক কোনোবাই যদি উপলঙা কৰে, কোনোবাই আমাক বেয়া ব্যৱহাৰ কৰে, তেওঁক কেনেকৈ প্ৰত্যুত্তৰ দিম, প্ৰত্যেকটোৰ ওপৰতে মই ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ আগত আগবঢ়াবৰ কাৰণে। তো আপোনালোকৰ সহায় সহযোগিতা সদায় কামনা কৰিম, হয়নে? তো বন্ধুসকল, আজিৰ ভিডিঅ'টো মই বেছি লং নকৰোঁ, মাত্ৰ মই এই কথাকেইটা আপোনালোকক জনাবৰ কাৰণে যে মই প্ৰফাইলৰ নামটো সলনি কৰি পেলাই মই জীৱন এক যুদ্ধ নাম ৰাখিছোঁ, আৰু মোৰ ইউটিউব চেনেলটোৰো নাম জীৱন এক যুদ্ধ ৰাখিছোঁ। তো সেইটোক জনাবৰ কাৰণে কিয় ৰাখিলোঁ সেইটোতো লাগিব ন। তো সেইটো কাৰণে ৰাখিলোঁ যে আমি জীৱনত প্ৰত্যেকেই যুদ্ধ কৰিব লাগে, হয়নে? তো এই যুদ্ধ কৰিবৰ কাৰণে আমাক কি কি আহিলাৰ প্ৰয়োজন হ'ব, কি কি ৰণনীতি লাগিব, কি কি কৌশল লাগিব, সেইবিলাকৰ ওপৰতে যেতিয়া ভিডিঅ' বনাওঁ, তো নামটো সেই তেনেকৈ ৰখাই ভাল। আৰু মই প্ৰত্যেককে কওঁ, কিছুমানে কি কৰে, নাম এটা ৰাখে, ভিডিঅ' বনাই বেলেগ, সেই তেনেকৈ নকৰিব। মানে প্ৰত্যেকে এটা বিষয়ত ভিডিঅ' বনাওঁ, আৰু সদায় এটা বিষয়তে ভিডিঅ' নামটো সেই যেনেকৈ থাকে সেই তেনেকৈ বিষয়ো হ'ব লাগে, হয়নে? তেতিয়া ভাল হয়। তো মই সেইটো চিন্তা কৰি পেলাই বনালোঁ। তো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু মই জানো আপোনালোকে মোক সহায় সহযোগিতা কৰে, মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে। মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইল যোনটো এতিয়া জীৱন যুদ্ধ হ'ল, জীৱন এক যুদ্ধ, তাতো আপোনালোকে ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।